V30 হয় 2020 মডেল গাড়ী ধুনীয়া হৈ আছে ইয়াৰ প্ৰাইসটো ৰখা হৈছে মাত্ৰ 5,80,000 বছৰত আহিলে নিপলচিবল BS4 যোদ্ধা হয় 1500 পাসিং 2019 গাড়ী ধুনীয়া আছে বহুতে BS4 যোদ্ধা বিচাৰে ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 5 লাখ বছৰত আহিলে নিপলচিবল হৈ যাব বিলে কোৰ পৰা কালেক্ট কৰে আপোনালোকে এটো অকশনৰ গাড়ী হয় অকশনৰ ফাইনান্সৰ পৰা টানা অকশনৰ গাড়ী বিলাক 19 হয় ইয়াৰ প্ৰাইসটো ৰখা হৈছে 1,90,000 পন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো মই আজি আহিছো মা মটৰছত আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে মই আগতে ভিডিঅ' বনাইছো ফাইনান্স এক্সচেঞ্জ সব अवेलेबल দাদা মোক বহুতে মানে কমেন্ট কৰি কৈ থাকে যে কিছুমানৰ ডাউন পেমেন্ট নাথাকে যে ঘৰত ভাল মোবাইল আছে বা বাইক আছে স্কুটি আছে তেনেকে যদি গাড়ী ল'ব বিচাৰে তেনেকে তেনেকুৱা ফেসিলিটি হ'ব না আপোনাৰ তাত হ'ব মানে তেতিয়া কথা পাতি চাব লাগিব ফাইনান্সৰ লগত ডাইৰেক্ট আমি ক'ব নোৱাৰিম আমি যেহেতু ডিলাৰৰ হয় ফাইনান্সৰ লগত কথা পাতিহে কথাটো জনাব পাৰিম আচ্ছা কল কৰি বুজি ল'ব পাৰিম কল কৰি আমাৰ লগত ডিসকাস কৰি ল'ব পাৰিব তাৰ পিছত আমি জনাই আচ্ছা আপুনি আজি মানে সবতকে কম প্ৰাইসত কি গাড়ী দিব কম প্ৰাইসত আমাৰ এসি গোল আছে পুৰা আপোনাৰ BS3 মডেলৰ জিপ আছে তেনেকুৱা কম প্ৰাইসত আছে নতুন নতুন গাড়ী আছে আপোনাৰ 24ৰ আছে 10 মহিয়া 9 মহিয়া 17000 12000 এনেকা ৰান হৈছে আচ্ছা নতুন শোৰুম কন্ডিশন আচ্ছা আৰু তো যদি মেঘালয়ৰ মানুহে আপোনাৰ গাড়ী কিনিব বিচাৰে মেঘালয় অৰুণাচল তেওঁলোকে কি কেশ পেমেন্টত ল'ব লাগিব নে ফাইনান্সৰ সুবিধা থাকিব ফাইনান্সৰ হিটো সুবিধা নাই আদাৰ ষ্টেট কোনো ফাইনান্স নহয় কেশ হ'ব দ্বিতীয় এনওসি পাই যাব এসি আপোনাৰ 2022ৰ 1700 পাসিংৰ দেখাই লওক গাড়ী ধুনীয়া হৈ আছে বডিও দেখাই লওক ইয়াৰ প্ৰাইসটো আপোনাৰ 6,30,000 ৰখা হৈছে বছৰত আহিলে নিপলচিবল হৈ যাব গাড়ী ভিতৰৰ 6,30,000 টকা আপোনালোকে যদি আহে দাদাই কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় যাক মই বডিটো পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে ফাইনান্স হৈ যাব দা ফাইনান্স এভেলেবল ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1.5 পৰা 2 লাখ যোদ্ধা গাড়ী ওলাই যাব এসি গোল কেতিয়াৰ মডেল এখন 2024ৰ মডেল হয় শোৰুম কন্ডিশন আছে দেখাই লওক পুৰা 24ৰ মডেল হয় মাত্ৰ 17,000 মান ৰান চলিছে গাড়ী ধুনীয়া হৈ আছে 2024ৰ মডেল দাদা এখনৰ দাম কিমান ৰাখিছে ইয়াৰ প্ৰাইসটো বৰ্তমান ৰখা হৈছে 4.5 বছৰত আহিলে নিপলচিবল হৈ যাব ৰিফাইনান্স এভেলেবল 4,50,000 টকা কৈছে দাদাই কৈছে কি আছে মই বডিটো দেখাইছো দাদাই কৈছে যদি আমাৰ ভিডিঅ' চাই আহে আপোনাৰ ভিতৰটো দেখাই দিব ডিসকাউন্ট কৰি দিব দাদাই কৈছে কি যে খালি আপোনালোকে আহক মিনিমাম এটা কিবা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহিলে হ'ল নে কি কথা মই গাড়ীখনৰ ভিতৰতে এবাৰ দেখাই দিছো ইয়াৰ সব ভিতৰৰ গাড়ীখন খোলাই নাই মানে সিট কভাৰৰ প্লাষ্টিক এতিয়াও খোলাই নাই নে কি কথা দাদা এখন কিমান মান ৰানিং হৈছে মাত্ৰ 17,000 ৰানিং চলিছে যদি দেখাই দিয়ে দেখাব পাৰে ৰানিং হৈছে ইয়াৰ সব মই গাড়ীখন দেখাই দিছো দাদা মই আপোনাক কথা সুধো এসি গোল মানে অকল পেট্ৰলত থাকে নে ডিজেলত থাকে পেট্ৰলত থাকে পেট্ৰলত থাকে এখন ডিজেলত আছে নে পেট্ৰলত আছে এটো ডিজেল পেট্ৰল হয় আপোনাৰ BS6 ত পেট্ৰল লাই গৈছে 20 যিমান পাব পেট্ৰল পাব এয়া সক মই গাড়ীখন এবাৰ দেখাই দিছো মাত্ৰ 17,000 কিলোমিটাৰ চলিছে আৰু দাদাহঁতৰ ইয়াতে যদি আপোনালোকে গাড়ী লয় তেতিয়াহলে মিটাৰ টেম্পাৰিং বা এক্সিডেন্ট তেনেকুৱা কোনো কন্ডিশন নাই এয়া সক মই নেক্সট দাম দাদা আৰু এখন আছে এসি গোল প্লাস কেতিয়াৰ মডেল দাদা এখন এটো আপোনাৰ 23ৰ মডেল হয় 2023ৰ মডেল কিমান দাম আছে এখনৰ ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 3,90,000 টকা যদি দাদা এখন কোনোবাই ল'ব বিচাৰে তেতিয়া ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাক ডাউন পেমেন্ট 80 একৰৰ ভিতৰত ওলাই যাব 80,000 আৰু যদি সিভিল ভাল থাকে তেতিয়া 50,000 ফাই বিশেষে হৈ যায় হেতু ফাইনান্সৰ ওপৰত নিৰ্ভৰ কৰিব গটে আপুনিটো আৰু তাতে একো ক'ব নোৱাৰে নাই তাৰ নেক্সট আৰু এখন আছে এসি গোল কেতিয়াৰ মডেল এটো 24ৰ হয় 2024ৰ সেম পেট্ৰল হয় ইয়াৰ ৰানিং হৈছে মাত্ৰ 20,000 ৰান চলিছে কিমান দাম দিছে দাদা এখনৰ ইয়াৰ প্ৰাইসটো ৰখা হৈছে আপোনাৰ 4.5 কোৱা হৈছে বছৰত আহিলে নিপলচিবল হৈ যাব আপোনাৰ সিট কভাৰ এতিয়ালৈকে খোলাই নাই গাড়ী চাওক মই গাড়ীখন এবাৰ দেখাই দিছো আৰু দাদাৰ যিমান গাড়ী আছে আপোনালোকে চাব নালাগে দাদাৰ একদম গাড়ীৰ টিপ টপ কন্ডিশন নে কি কথা বডি বনাই দিয়া দাদা কোনোবাই যদি ভাবে যে মোৰ মেকানিক লৈ আহিম বা কোনোবা জানা মানুহ লৈ আহিম যিকোনো আনিব পাৰে টেষ্ট ড্ৰাইভ দিয়ে চলাইছে যিকোনো কৰিব পাৰে এক্সট্ৰা পইচাটো আপোনাক দিব নাই এইবিলাক একো নালাগে শুনিলে আপোনালোকে দাদাই কৈছে যে আপোনালোকৰ যিমান এক্সপেৰিয়েন্স থকা মানুহ না কি আপোনালোকে লৈ আহক নে কি কয় দাদা নেক্সট আৰু এখন আছে এসি গোল নেকি এখন এসি গোল হয় আপোনাৰ এটো 2022ৰ মডেল হয় গোল্ড লাইটৰ হয় দেখাই লওক হাইটেক বডি হ'ব কিমান দাম লৈছে দাদা এখনৰ এটোৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 22ৰ গাড়ী 3,70,000 টকা কৈছে দাদাই কৈছে কি যে ফিক্স প্ৰাইস নহয় আপোনালোকে আহক দাদাই কিবা এটা চাই দিব নে কি কয় ওচৰত আহিলে আপোনালোকে আহক আহি চাওক টেষ্ট ড্ৰাইভ কৰক যদি তাৰ পিছত আপোনালোকে দাদাৰ লগত কথা পটক তেতিয়া দাদাই নিশ্চয় কিবা এটা ডিসকাউন্ট কৰিব নেকি এই সব টায়াৰৰ কন্ডিশন মোটামুটি 90% গ্ৰিপ আছে টায়াৰত বডি সব বডি আপুনি চাবই নালাগে কোনোবা যদি ভাবে চিপছৰ ভাড়া মাৰিম সবজিৰ ভাড়া মাৰিম তেতিয়াহলে তেওঁলোকৰ কাৰণে এখন বেস্ট আছে নে কি কয় দাদা আপোনালোকৰ ইয়াতে যদি কোনোবাই গাড়ী কিনে তেতিয়াহলে কাগজ পাতি ট্ৰান্সফাৰ কোনে কৰি দিব
সেইটো সব আপোনালোকে কৈ দিব, খালি কাস্টমাৰ আহি লৈ যাব লাগে কি কয়। তাৰে নেক্সট কি দেখাব আপোনালোকৰ? তো বহুত গাড়ী আছে, এচি গোল্ড বহুত ষ্টক আছে। এইটো আপোনাৰ 2020 হয়, এচি গোল্ড ডিজেল হয়। হয় হয়, ডিজেলৰ মডেল বহুতে বিচাৰে। হয় 2020 গাড়ী হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ 3,40,000। 3,40,000 টকা। এয়া চাওক 2020 চনৰ গাড়ী। গাড়ীখনো খুব ধুনীয়া হৈছে। এনেকুৱা নহয় যে গাড়ীখনত কিবা মানে দাগি দুগা বা কিবা কৰিবলগীয়া আছে। আৰু যদি দাদা কিবা অলপ কাম থাকে আপুনি নিশ্চয় কৰিয়ে দিব নে কি কয়? ক'বই নালাগে। কোনোবা গাড়ীত হেড গ্লাছ ফাটি থাকে, আমি চেঞ্জ কৰি দিয়া হয়। লাইট বাগৰা এইবিলাক চব কৰি দিয়া হয়। এয়া চাওক দাদাৰ তাত এখন দুখন নহয় কিমান এচি গোল্ড আছে, দাদাই নিজে নাজানে। আৰু আপোনালোকে আহি ভাগৰি যাব, দাদা তাত গাড়ী শেষ নহব নে কি কথা? দাদা আপোনাৰ তাত গোটেই গাড়ীটো আমি দেখাব নোৱাৰো, গতিকে আপুনি চিলেক্ট কৰি কৰি দেখক গাড়ী কিছুমান। নেক্সট কি দেখাব দাদা? নেক্সট আৰু এখন আছে, এচি গোল্ড 2024 গাড়ী হয়। হয় হয়, 10 মহীয়া গাড়ী। গাড়ী দেখুৱাই লওক। গাড়ী ধুনীয়া হৈ আছে। ইয়াৰ হেড গ্লাছটো ক্ৰেক আছে, এটা চেঞ্জ কৰি দিম আমি। দাদা এইখনৰ দাম কিমান ৰাখিছে? ইয়াৰ প্ৰাইচটো আপোনাৰ 4,45,000 ৰখা হৈছে। 4,45,000 টকা। দাদা এই গাড়ীখন যদি নতুন লয় তেতিয়াহ'লে ইয়াৰ দাম কিমান হ'ব? ইয়াৰ অনলোড প্ৰাইচটো আপোনাৰ 5.5 মান থাকে। 5.5 লাখ টকা প্লাস টোটাল আপনার এখন 7.5 8 ভিতৰত ওলাই যায়। আৰু আপুনি কিমানত দি আছে? আমাৰ 4.5 4.45 4 লাখৰ ভিতৰত দিছে। 50% ডিসকাউন্ট। এয়া চাওক আপোনালোকে আচৰিত নহব, এয়া সম্ভৱ হয়। আৰু দাদা যি কৈছে একদম কেমেৰাৰ আগত কৈছে নে কি কয়? এয়া চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো। গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে। আৰু দাদাৰ তাত মানে মেকানিক বা অলপ কিবা যদি প্ৰেন থাকে কিবা থাকে যি লাগে সবখিনি ফেচিলিটি পাব। আপোনালোকে আহক, দেৰি নকৰিব, সোনকালে আহক। যিমান সোনকালে আহিব তেতিয়া সিমান সোনকালে ভাল হ'ব নে কি কথা? দাদা নেক্সট কি দেখাব আপুনি? নেক্সট আৰু এখন আছে চাই লওক। হয় হয়, কেতিয়াৰ মডেল? গোল্ড লাইডাৰ 23 মডেল হয়। 2023। দাদা আপোনাৰ তাত সব নতুন গাড়ী 23-24 গাড়ী? 23-24 আছে, 20 পুৰাণাও আছে। হয় হয়, ইয়াতে কেতিয়াৰ মডেল? এইটো 22 মডেল হয়, যোদ্ধা। হয় 1.7 হয়। হয় দেখুৱাই লওক, গাড়ীটো ধুনীয়া হৈ আছে, 2022 মডেল। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 6,40,000। হয় ওচৰত আহিলে নিপলচিবল হৈ যাব। ফাইনান্স হৈ যাব, ৰিফাইনান্স এভেইলেবল। ঠিক আছে। এইটো 20 মডেল হয়। 2020 মডেল হয়। ইনটা V10 বহুতে বিচাৰে। হয় ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,10,000। হয় ওচৰত আহিলে নিপলচিবল হৈ যাব। নেক্সট এখন কি আছিল? এখন হয় আপোনাৰ সুজুকিৰ কেৰি। হয় হয়, সুপাৰ কেৰি বুলি কয়। হয় দেখুৱাই লওক, 2021 মডেল হয়। হয় হয় গাড়ী ধুনীয়া হৈ আছে। কিমান দাম লৈছে এখনৰ? ইয়াৰ প্ৰাইচটো ৰখা হৈছে 3,60,000। এয়া চাওক 3,60,000 টকা। টায়াৰৰ কণ্ডিশ্যন চাওক। আপোনালোকে আচৰিত নহব, মানে কি টায়াৰ চায়াৰ বডি চাওক। আপোনাক মানে কি বুলি কম আৰু আপোনালোকক নে কি কথা? গাড়ীখনৰ কণ্ডিশ্যনো টিপটপ হৈ আছে। দাদা এখন যদি কোনোবাই লয় ডাউন পেমেণ্ট কিমান দিব লাগিব আপোনাক? এইটো 80ৰ পৰা 1 ভিতৰত গাড়ী ওলাই যাব। 80,000ৰ পৰা 1 লাখ টকা লৈ আহক আৰু এইখন আপুনি ঘৰত লৈ যাওক নে কি কয়? আৰু দাদা আপোনালোকে গাড়ী ললেতো ক'ব নালাগে, গোটেই ৰাস্তাই ভাড়া মাৰি ঘৰত যাব পাৰিব নে কি কয়? কাগজ পাতি গাড়ীখন এবাৰ দেখা দিছো, 2023 চনৰ গাড়ী। দাদা এইখনৰ দাম কিমান ৰাখিছে? ইয়াৰ প্ৰাইচটো ৰখা হৈছে 4,10,000। ওচৰত আহিলে নিপলচিবল হৈ যাব। 4,10,000 টকা। দাদাই কৈছে 4,10,000 টকা। আপোনালোকে আহক, আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদাই কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কথা? ফাইনেন্স হৈ যাব, আপোনালোকে টেনচন ল'ব নালাগে। অসমৰ জোৰেই নহওক নে কি কয়? অসমৰ ভিতৰত হৈ যাব। আহি লগ ধৰিব লাগে নে কি কথা? স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব, কন্টাক্ট কৰিলে হ'ল। হয় হয়, কমসে কম মানে দামত আপোনাক ফাইনেন্স কৰি দিবা আৰু ভাল গাড়ী পাব দাদা। ধুনীয়া গাড়ী পাব। ঠিক আছে, গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ দি কওক। আমাৰ এইটো গুৱাহাটী হয়। গুৱাহাটী যোনটো আপোনাৰ গুৱাহাটী খানাপাৰাটো লখৰা ৰোডত আছে, জালুকবাৰীটো লখৰা ৰোড। হয় এতিয়া আপোনাৰ জালুকবাৰীৰ পৰা আহোঁতে আপোনাৰ তেতেলীয়া তেল ডিপু পাব। হয় হয়, তেল ডিপুত আহি আমাক যোগাযোগ কৰিব স্ক্ৰিনত দিয়া নাম্বাৰত। আপোনাৰ লখৰাৰ পৰা আহোঁতে আপোনাৰ এপলো এক্সেল কেয়াৰ মেডিকেলখন দেখাব পাৰে। হয় হয়, এপলো এক্সেল কেয়াৰৰ ওচৰত আহি কণ্টেক্ট কৰিব। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব।